কৰিম ইনশাআল্লাহ মাশাআল্লাহ আল্লাহ পাকে আমাক সকলোকে কোৱাতকৈ শুনাতকৈ বুজাতকৈ বেছি আমল কৰাৰ তৌফিক দান কৰে আমি প্রত্যেকেই আল্লাহ খুশি করার ভাবে জীবন যাপন করার চেষ্টা করিম না ইনশাআল্লাহ করিম ইনশাআল্লাহ মাশাআল্লাহ আল্লাহ পাকে আমাক সকলোকে কোৱাতকৈ শুনাতকৈ বুজাতকৈ বেছি আমল কৰাৰ তৌফিক দান কৰে ঈদুল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই ঈদুল আজহাই সমাজখন যাতে আমি একত্ৰিত হৈ থাকিব পাৰোঁ আৰু যিহেতু এইবাৰ ঈদুল আজহাত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ এটা আহ্বান আছিলে সেই আহ্বানৰ প্ৰতি আমাৰ মুছলমান সমাজে ইতিমধ্যে সঁহাৰি জনাইছে আৰু এইটো কথাই কওঁ যে আজি মাছদিয়া চেঙা কুকাৰপাৰ আঞ্চলিক ঈদগাহ ময়দানৰ পৰা যাতে এটা এনেকুৱা যিখিনি এলেকাধীন জামাত আছে এই জামাতত যাতে যিখিনি কুৰবানী কৰিব কুৰবানীৰ যাতে অৱশিষ্ট অংশখিনি যাতে কোনো ধৰণৰ ছ'চিয়েল মিডিয়াত আপলোড নহয় বা যাতে ভাল গাঁত খান্দি পুতি থয় আৰু এইটোৱে অনুৰোধ কৰোঁ যিহেতু আমি জাতি ধৰ্ম নিৰ্বিশেষে সমাজখন একেলগে বাস কৰোঁ আৰু সমাজখন যাতে আমি একতাৰ স্বাৰ্থত যাতে কোনো অন্য ধৰ্মৰ আমি কুৰবানী কৰাত যাতে কোনো আঘাত নহয় তাৰে প্ৰতি মই এই মাছদিয়া চেঙা কুকাৰপাৰ আঞ্চলিক ঈদগাহ ময়দানৰ সমূহ জামাতৰ ইয়াত আমি একেলগে প্ৰায় more than 15,000 মানুহে নামাজ আদায় কৰিলোঁ 2 ৰাকাত ৱাজিব নামাজ যিসকল ইয়াৰে 70% মানুহৰ কুৰবানী আছে যাতে সেইসকল ব্যক্তি যাতে অন্য ধৰ্মৰ কোনো জাতি জনগোষ্ঠীৰ যাতে কোনো ধৰণৰ আত্মহনন নহয় বা কোনো ধৰ্মত ব্যাঘাত নজন্মে যাতে মনোকষ্ট নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখি যাতে কুৰবানী কৰে এইখিনি আহ্বান জনাইছোঁ পবিত্ৰ ঈদুল আজহাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৰ মাজলৈ শান্তি সম্প্ৰীতি সমৃদ্ধি মানৱতা বিয়পি পৰক সকলোৰে শান্তি হওক উন্নতি হওক সেই কামনা কৰিছোঁ কিছু সময় আগতেই আমি যি দোৱা মাগিছোঁ সেই দোৱাটো আমি মহান আল্লাহ পাকৰ ওচৰত এই কামনা কৰিয়েই দোৱা মাগিছোঁ আমাৰ দেশত শান্তি হওক অপ্ৰীতি অমংগল যিমানবোৰ বেয়া আছে সকলো বেয়াবিলাক দমন হওক তাৰ বিপৰীতেই শান্তি সম্প্ৰীতি চবতেই বিৰাজ কৰক সকলোৱে মানুহ হৈ জীয়াই থাকক সকলোকে সমিলমিলেৰে চাওক মানুহৰ দৃষ্টিৰে চাওক সকলো ভাল মানুহ হওক মুছলিমসকল ভাল মুছলিম হওক আৰু যি য'ত আছে যি ঠাইত আছে সেই ঠাইতে থাকি প্ৰকৃত ভাৰতীয় নাগৰিক হোৱাৰ প্ৰত্যেকে চেষ্টা কৰক আমি আমাৰ আলোচনাৰ মাজত ভাষণৰ মাজতো আজি এই ঈদগাহৰ ঈদৰ নামাজৰ ইমাম হিচাপে মই সেই মন্তব্য আগবঢ়াইছোঁ আৰু ৰাইজলৈ সেই আহ্বানে জনাইছোঁ দ্বিতীয়টো কথা হৈছে এই পবিত্ৰ ঈদুল আজহা হৈছে ত্যাগৰ এটি উৎসৱ আনন্দৰ এটি উৎসৱ কিছু ত্যাগ এনেকুৱা ত্যাগ আছে যিবোৰ লোৱাতকৈ দিয়াত বেছি আনন্দ পোৱা যায় খুশি পোৱা যায় আৰু তেনেকুৱা এটি আমাক বাৰ্তা দিয়াৰ বাবে তেনেকুৱা এটা চেতনাক ভিতৰৰ পৰা জাগ্ৰত কৰাৰ বাবেই এই ঈদুল আজহা আহে য'ত নেকি নিজৰ কপালৰ ঘাম মাটিত পেলাই ইনকাম কৰা যি টকা পইচা এই টকা পইচা খৰচ কৰি আল্লাহৰ বাবে ত্যাগ কৰে গৰীব নিচলাসকলক সহায় কৰে সাহায্য কৰে ইয়াৰ ত্যাগৰ মাজত যিটো আনন্দ পোৱা যায় সেই আনন্দটোক ভাগ বতৰা কৰাৰ বাবে ঈদগাহ ময়দানত আহি আল্লাহৰ খুশি আল্লাহৰ শুক্ৰিয়া আদায় স্বৰূপে 2 ৰাকাত নামাজ আদায় কৰা হয় ইয়াৰ বিপৰীতেই এই ঈদুল আজহা আৰু ইয়াৰ লগত যিটো কুৰবানী সম্পৃক্ত হৈ আছে এই কুৰবানী আমাক বহুত ডাঙৰ এটি শিক্ষা দিয়ে দৰ্শন ইয়াৰ মাজত লুকাই আছে